ৰূপহীহাটৰ লাউখোৱাত অপৰিৱৰ্তিত বান পৰিস্থিতিৰ মাজতেই অঘটন। ব্ৰহ্মপুত্ৰৰ বাহনী পানীত হলিল সমাধি এজনৰ। লোকজন বুঢ়াচাপৰি ৰাজহ গাঁৱৰ সিংহবীৰ চেত্ৰী বুলি জানিব পৰা গৈছে। সোমবাৰৰ গধূলিৰে পৰা সন্ধানহীন হৈ আছিল লোকজন। শাক-পাচলিৰ ব্যৱসায়ী সিংহবীৰ বাহাদুৰে তেজপুৰৰ পৰা আহি লাউখোৱা হৈ নিজৰ ঘৰলৈ উভতাৰ পথতেই সন্ধানহীন হৈছিল। ৰাইজৰ তৎপৰতাত আজি ব্ৰহ্মপুত্ৰৰ পানীৰ জুৱলিত উদ্ধাৰ হয় সিংহবীৰ চেত্ৰীৰ মৃতদেহ। ইয়াত আমাৰ বুঢ়াচাপৰিৰ এজন নেপালী মানুহ, তেখেতৰ নাম হৈছে সিংহবীৰ চেত্ৰী। এনে তেখেতক ডাক নাম মানুহে মাতে হেৰি ডুকুল বুলি, কিন্তু মানুহজনৰ ডাক নাম হৈছে ডুকুল। তেখেতে চব্জি বেপাৰ কৰে। কালিও তেওঁ বেপাৰত গৈছিল তেজপুৰৰ পৰা আহোঁতে তেখেতৰ সন্ধিয়া হ'ল। আমি সন্ধিয়া লাউখোৱা বজাৰৰ পৰা আহোঁতে তেখেতক পাইছোঁ এই আমাৰ মাথাবাৰীত। পোৱাৰ পিছত তেখেত আহি আছে, আমিও আহিছোঁ। কিন্তু তেখেতে যে কেতিয়া পাৰ হৈ গৈছে বা পাৰ হৈ যাবলৈ ধৰোঁতে ইয়াত আমাৰ মাইকী মানুহ কেইজনে দেখিছে আমাৰ এই মাথাবাৰীলৈকে অহা, কিন্তু পাৰ হৈ যোৱাটো দেখা নাই। কেতিয়া সি পাৰ হৈ গৈ পেলাই পানীত পৰি পেলাই তেখেতৰ মৃত্যু হ'ল। পানীৰ খুটানি ইয়াত থৈছে। তেতিয়া পানীৰ ধাৰে বহুত পানীটো এতিয়া বেছি হৈ গ'ল। পানীয়ে উঠাই আনি এতিয়া ইয়াত এটা মধুৰাম গছ আছে, এই গছত মানে লাগি আছে। মানুহজনৰ বয়স কিমান হ'ব? 60 মান হ'ব। আপোনালোকৰ বেলেগ কিবা সন্দেহ হৈছে নেকি? বেলেগ কিবা সন্দেহ নাই, এইটো পানীত পৰি হ'ল। ৰূপহীহাটৰ পৰা বিকাশ লাহৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।